হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিশ্বাসীসকল সুন্দৰ দিন, সুন্দৰ সময় ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰৰ বহুত বহুত ধন্যবাদ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ জিৰেমিয়া 29 অধ্যায়ৰ 11 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কাৰণ যীশুৱে কৈছে, মই তোমালোকৰ বিষয়ে কৰা সংকল্প ময়েই জানো। তোমালোকৰ শেষ অৱস্থাত তোমালোকক আশা দিবলৈ, সেয়ে মংগলৰ সংকল্প অমংগলৰ নহয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, আমি সেই জীৱিত ঈশ্বৰক আমি নিৰ্ভৰ কৰাটো উচিত। তেওঁৱে যে আমাৰ কল্পনা, আমাৰ সংকল্প, আমাৰ কাৰণে তেওঁ কি ৰচিছে, কি ভাবিছে তেওঁৱে জানে। আৰু সেইবিলাক কি হৈছে মংগলৰ হয়, অমংগলৰ নহয়। হালেলুয়া। সেইকাৰণে আমি ঈশ্বৰে আমাক কিয় এনেকুৱা ৰাখিছে, বা মই কিয় এনেকুৱা উপস্থিতিত আছোঁ, মই কিয় এনেকুৱা আমি ভাবিব নালাগে। আমি যি পৰিস্থিতি থাকক নাথাকক, ঈশ্বৰে ৰাখিছে যদি আমি ভালে আছোঁ। আমি ভালেই আছোঁ বুলি ক'ব লাগিব, ঈশ্বৰক ধন্যবাদ দিব লাগে আমি। কাৰণ যদি আমাৰ জীৱনত কিবা এটা হয়, তেনেহ'লে কিবা এটা ভালৰ কাৰণে হয়। কাৰণ তেওঁ জানে যে তেওঁৰ সন্তানটি কিমান বিশ্বাস আছে, তেওঁ আমাক বিশ্বাসত কিমান আছে, তেওঁ এইটো আমাক চাই। আমি আব্ৰাহামৰ জীৱনীটো যদি আমি চাওঁ, তাতে আমি বিশ্বাস কেনেকৈ ঈশ্বৰে তেওঁক চাইছিলে যে বিশ্বাস কিমান কৰে। আমেন। সেইকাৰণে আমাৰ জীৱনতো ঈশ্বৰে আমাৰ বিশ্বাসটো কিমান, সেইটো ঈশ্বৰে চাই। কাৰণ আমি সকলোতকৈ তেওঁকে প্ৰেম কৰিব লাগে, বেছিকৈ অধিককৈ তেওঁকে আমি আগস্থানটো দিব লাগে, প্ৰথম স্থানটো আমি তেওঁক দিব লাগে। কিয়নো তেওঁৱে আমাৰ কাৰণে চিন্তা কৰে, তেওঁৰ ওপৰতে আমাৰ চিন্তাৰ ভাৰবিলাক আমি পেলাই দিব লাগে। তেওঁৱে আমাৰ কাৰণে চিন্তা কৰে। কাৰণ কিয়? তেওঁৱে আমাৰ পিতৃ হয়, তেওঁৱে আমাৰ গঠনকৰ্তা হয়, তেওঁ আমাৰ সৃষ্টিকৰ্তা হয়। আমেন। বিশ্বাসীসকল, জীৱিত ঈশ্বৰে যিটো প্ৰতিজ্ঞা কৰে, তেওঁ কেতিয়াও নাপাহৰে, তেওঁ কেতিয়াও পাহৰি নাযায়। শেষলৈকে আমি যদি ধৈৰ্য ধৰি থাকোঁ, শেষলৈকে আমাৰ চিন্তাৰে, আমাৰ বিবেকেৰে আমি মানৱ জাতি হয়, আমি ঈশ্বৰতকৈ ডাঙৰ হ'ব নোৱাৰোঁ। তেওঁহে আমাৰ পিতৃ হয়, আমি তেওঁৰ আজ্ঞা মতেহে আমি চলিব লাগিব। সেইকাৰণে আমি ৰখিব লাগে, তেওঁৰ ইচ্ছাটো কি হয়, তেওঁৰ ইচ্ছাটো কি হয়। আৰু যদি তেওঁৰ ইচ্ছাৰ বিনে আমি যদি আগতীয়াকৈ জবৰদস্তি তেওঁৰ ইচ্ছাটোক হেয় জ্ঞান কৰি যদি নিজৰ ইচ্ছামতে কাৰ্য কৰিবলৈ যাওঁ, তেনেহ'লে কেতিয়াও নহয়, ধ্বংস হ'ব, বিনষ্ট হ'ব। কিন্তু ঈশ্বৰৰ যিটো কল্পনা, তেওঁ যদি সিদ্ধ কৰিব খোজে, তেনেহ'লে চাৰিওপিনৰ পৰা শান্তি আহে, চাৰিওপিনৰ পৰা সফলতা আহে, সকলোৰে একমত হয়। হালেলুয়া। আমি তেতিয়াই জানিব লাগিব যে এইটো ঈশ্বৰৰ ইচ্ছা হয়। আৰু তেওঁ যি কৰে, আজি আপুনি বিপদত আছে, আজি আপুনি তাৰণা যাতনা পাই আছে, নিশ্চয় আপোনাৰ ভৱিষ্যতটো কিবা এটা ভাল আছে। সেইকাৰণে আমি যোচেফৰ জীৱনত যদি চাওঁ, তেওঁ নিজৰ পৰিয়ালৰ পৰা, নিজৰ ভাই ককায়েকৰ পৰা তেওঁ তাৰণা পাইছিলে। কিন্তু কিমান বছৰৰ পাছত তেওঁ খাদ্য দিবৰ কাৰণে, আহাৰ দিবৰ কাৰণে ঈশ্বৰে তেওঁক মন্ত্ৰী পাতিলে। তাতে তেওঁক যাতনা দিয়া ককায়েক ভায়েকবিলাকো তেওঁৰ ওচৰত খোৱা বস্তু, আহাৰ, ভোজনৰ কাৰণে বস্তু খুজিব লগা হ'ল। বিশ্বাসীসকল, ঈশ্বৰৰ মনোনীত ব্যক্তিবিলাকক ঈশ্বৰে কেতিয়াও তলত পেলাই নথয়, তেওঁ ওপৰত উঠায়, তেওঁ বনায়, তেওঁ গঢ়ায়, তেওঁ সকলোবোৰ কৰে। সেইকাৰণে আমি ধৈৰ্য ধৰি আমি থাকিব লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ আজিৰ দিনটোত এই বাক্যই আপোনালোকৰ সকলোৰে ওপৰত আশীৰ্বাদ কৰিছে বুলি, আৰু আশীৰ্বাদ কৰক। আৰু আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সৰ্বশক্তিমান ঈশ্বৰ, তুমি আলফা, তুমি ওমেগা প্ৰভু, তুমি আদি, তুমি অন্ত, তুমি শান্তিৰ আকৰ ঈশ্বৰ প্ৰভু। তোমাতে শান্তি আছে, জীৱন তোমাতে আছে প্ৰভু। তোমাৰ আশাবিলাক, তোমাৰ কল্পনাবিলাক মংগলৰ হয় প্ৰভু, মংগলৰ হয় প্ৰভু। তোমাৰ ধন্যবাদ হওক প্ৰভু। এই সময়ত যিসকলে শুনি আছে, যিসকলে মানি আছে, সেই সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।